নমস্কাৰ বন্ধু বান্ধৱী সকল ৰাতি 11টা বজাত আপোনালোকৰ ওচৰলৈ আহিছোঁ বিশেষ এটা কথা ক'বলৈ শুবলৈ ধৰিছিলোঁ তাৰ আগতে ভিডিঅ'টো যিহেতুকে পালোঁ বোলো আপোনালোককো কওঁ আপোনালোকে হয়তো দেখা নাই কিছুৱে দেখা নাই কিছুমানে হয়তো দেখা পাইছে কথাটো হৈছে মাক দেউতাকে যেতিয়া কিছুমান ভুল কৰে সেই ভুলৰ পৰিণতিটো কেতিয়াবা কি হয় ল'ৰা ছোৱালীৰ গাত প্ৰভাৱ পৰে আৰু এতিয়া মাকে যিটো ঘটনা কৰিলে মাকে যিখিনি এতিয়া কাণ্ড কাৰখানা কৰিছে সেয়া মানে এতিয়া ল'ৰা ছোৱালীৰ গাত মানে মানুহে দুখ দিয়ে যে তোমাৰ মায়ে এনেকুৱা কিয় কৰিছে তোমাৰ মাক তুমি ছাপোৰ্ট কৰা নেকি সেই কথাখিনি আজি আমাৰ চিকা শৰ্মাৰ জীয়ৰীৰ মুখেৰে আজি শুনা পালোঁ চিকা শৰ্মাৰ জীয়ৰীক আজি দেখিছোঁ দেই মোৰ মানে এনেকুৱা লাগিছে জীয়ৰীয়ে চাগে বাধা দিছিলে যে মা এইটো কাম নকৰিবা আজিহে কেমেৰাৰ আগত ওলাইছে জীয়ৰী ওলাওঁ বুলি ওলোৱা নাই আমাৰ একাংশ সাংবাদিকেতো বিচাৰিতো ফুৰে আৰু ন কেনেকৈ তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মানুহক পাওঁ কেনেকৈ কিবা এটা কথা জানিব পাৰোঁ তেনেকুৱা ধৰণৰ কথা কিন্তু হঠাতে কি হ'ল চিকা শৰ্মাৰ ছোৱালী জীয়ৰী যিহেতুকে আমাৰ চিকা বাইদেউক জেললৈ প্ৰেৰণ কৰিছে সেইকাৰণে মানে তেওঁ জীয়ৰীয়ে লগ কৰিব গৈছিলে আৰু ঘূৰি যেতিয়া আহিলে তেতিয়া আমাৰ সাংবাদিকে সুধিলে যে তুমি মাক ছাপোৰ্ট কৰা নেকি তোমাৰ মায়ে যে এনেকুৱাখিনি কৰি আছিলে কিন্তু জীয়ৰীৰ মুখৰ পৰা যিখিনি ভাষ্য শুনিলোঁ সঁচাকৈ বহুত লজ্জা মানে বহুত লাজ পাইছে জীয়ৰীয়ে মোৰ তেনেকুৱা অনুভৱ হয় আৰু এনেকুৱা এটা বস্তু দেখা পালোঁ তেওঁৰ মুখত মানে তেওঁ চাগে মাতৃক কয় যে মা তুমি এইবিলাক কাম নকৰিবা এইবিলাক ভাল নহয় তুমি কিয় লোকৰ ব্যক্তিগত কথাত ইমান এজন ভগৱান তুল্য মানুহৰ কথা তুমি কিয় এনেকৈ কৈছা সেই কথাখিনি যেতিয়া জীয়ৰীয়ে প্ৰতিবাদ কৰিলে আপোনালোকে জীয়ৰীৰ মুখখন আপোনালোকক মই দেখাইছোঁ চাব চিকুটি বাকুহি গোটেইখন একে তেজময় কৰি পেলালে এটা ভিডিঅ' দিছিলোঁ ভিডিঅ'টো মই 1 মিনিটমান ৰাখিয়ে ডিলিট কৰি দিব লগা হ'ল কাৰণ কপিৰাইট আহিলে কথাটো হৈছে মই যোৱাকালি ৰাতিয়ে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ তাৰপিছতে সম্পূৰ্ণ একে এডিট কৰি পেলাই থৈ দিলোঁ তাৰপিছত এডিট কৰি পেলাই ৰাতিপুৱা আপলোড দিলোঁ তাৰপিছতে কপিৰাইট দি দিলে কিহৰ কাৰণে দিছে সেইটো মই আপোনালোকক ক'ম এটা অকণমান নিউজ লগাইছিলোঁ তাত যিহেতুকে আমাৰ সকলোৰে মানে পৰিচিত বিতৰ্কিত লেখিকা আমাৰ চিকা বাইদেউ বৰ্তমান জেলৰ ভাত খাব লগা হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ তেওঁ আছে আৰু কিমান দিন থাকিব লাগে সেইটো একদম ভগৱান জানে আৰু আমি ভাবোঁ যাৱজ্জীৱন কাৰাদণ্ডই হ'ব লাগে কাৰণ তেওঁলোকৰ পৰিয়ালৰ মানুহ সেইখিনিকে ভাবে আমাৰ চিকা বাইদেৱে যিমানখিনি অত্যাচাৰ কৰিছে ঘৰত কালি জীয়ৰীৰ ভাষ্য প্ৰথমবাৰ তেওঁ কেমেৰাৰ সন্মুখত আহি পেলাই তেওঁ মুখখন দেখিলেই গম পায় আৰু মোৰ ধাৰণা যে মা তুমি এইটো কাম নকৰিবা এই কামটো ভাল হোৱা নাই যদিহে ঘৰৰ ল'ৰা ছোৱালীকেইটাই যেতিয়া চিকাক কয় যেতিয়া আমাৰ চিকা বাইদেউক কয় যে মা তুমি এইকেইটা কাম নকৰিবা এইটো কিয় কৰিছা তেতিয়া আমাৰ চিকাই কি কৰে জানে এই জীয়ৰীৰ মুখখন চাওক তেনেকৈ আক্ৰমণ কৰে মানে আচুৰি পাচুৰি নখেৰে একেবাৰে মুখৰ অৱস্থা নাই আৰু চিখাই যেনেকুৱাখিনি কৰে মানে চিকাও আহে চিকা বাইদেৱে যেনেকুৱাখিনি আমাৰ সাংবাদিকক কয় যেনেকুৱাখিনি কথা কোৱা শৈলী একদম মানে কপি কৰিছে তেওঁ জীয়ৰীয়ে মানে পাত্তাই নিদিয়ে সেইখিনি সংস্কাৰ ক'ৰ পৰা পাইছে মাকৰ পৰা পাইছে আৰু জীয়ৰীয়ে যিখিনি ভাষ্য দিছে সঁচাকৈ শুনি পেলাই একেবাৰে মানে কিবা লাগিছে মই ধাৰণা কৰিছোঁ যে জীয়ৰী মুখখন কিয় এনেকুৱা অৱশেষত গম পালোঁ চিকা বাইদেউক মানে এইবিলাকৰ পৰা অকণমান আঁতৰি থাকিব কোৱাৰ কাৰণে চিকা বাইদেৱে নিজৰ জীয়ৰীৰ ওপৰতে আক্ৰমণ কৰিছে বুলি ভাবিছে নেকি আচলতে সেইটোও হ'ব পাৰে তেওঁ মাতৃক যেতিয়া জেললৈ প্ৰেৰণ কৰিছে জেললৈ প্ৰেৰণ কৰাৰ আগত তেওঁ থানাত গৈছে থানালৈ গৈ পেলাই তেওঁ থানাৰ পৰা ওলাই আহোঁতে তেওঁ ভাষ্য প্ৰদান কৰিছে জীয়ৰীয়ে প্ৰথমবাৰৰ কাৰণেহে দেই আমিতো ভাবিছিলোঁ আমাৰ চিকা বাইদেউ ল'ৰা দুটা বুলি কিন্তু অৱশেষত জীয়ৰীগৰাকীক কালি বাৰু চিনাকি কৰাই দিলে আমাৰ সাংবাদিক মানে ভাই বন্ধুসকলে তেতিয়া মানে গম পালোঁ যে চিকা বাইদেউৰ আচলতে জীয়ৰী আছে কোনো দিন তেওঁ কোৱা নাছিলে জীয়ৰী আছে বুলি দেই কিন্তু কালি সুন্দৰকৈ সেইখিনি আহিলে মানুহৰ আগত দাঙি ধৰিলে সেইখিনি ভাল লাগিলে আৰু মেইন কথাটো হৈছে এতিয়া যে বহুতে কৈ আছে আমাৰ চিকা বাইদেউ এনেকুৱা আছে চিকা বাইদেউক এইখিনি যে চিকা বাইদেৱে যে ইমানখিনি লিখিবলৈ সাহস কিয় পালে গম পাইছেনে চিকা বাইদেউৰ লগত আৰু আছে মানুহ আৰু যিজন এতিয়া সাংবাদিকৰ কথা আমাৰ হিয়া ৰামুথুৰ ভগ্নীয়ে স্পষ্টকৈ নাম প্ৰকাশ নকৰিলেও কৈছে যে কেৰা আঙুলি এটাও যোগ্য নহয় এতিয়া তেওঁ যিমানখিনি
ভাষ্য প্ৰদান কৰিছিলে মানে লিখনিৰ দ্বাৰা মানে সেই লিখাটো কেনেকৈ কৰিছিলে মুখেৰে তেওঁ প্ৰকাশ কৰা নাছিলে মানে ছেম আমাৰ চিকা বাইদেউৰ দৰে তেওঁ লিখিছিলে পোষ্ট দিছিলে যে এনেকুৱা আমুক কৰিছিলে তামুক কৰিছিলে আমুকৰ লগত আমুক সময় আছিলে হোটেলত মেইন কথাটো নাহা কিয় মেইন কথাটো এইটোহে ক'ব লাগিছিল যে তেওঁ আচলতে মৃত্যুটো কেনেকৈ হৈছিলে কিন্তু সেইখিনিকে নকৰি একে চৰিত্ৰ হননত লাগি গ'ল A to Z আমাৰ হিয়া ৰামুঠুৰ পৰিয়ালৰ লগত গতিকে মই কৈছোঁ মোৰ ফালৰ পৰা কৈছোঁ এই যে যিজন সাংবাদিক আৰু আমাৰ চিকা বাইদেৱে এতিয়া ইতিমধ্যে প্ৰকাশো কৰিছে তেওঁৰ লগত কোন কোন জড়িত আছে চিকা বাইদেউক যোনে যোনে মানে ছাপোৰ্ট কৰিছিলে এইখিনি কাম কৰা হয়তো আমাৰ হিয়া ৰামুঠুৰ বন্ধুবৰ্গও আছে কিন্তু তাত গতিকে মই এটা কথাই কৈছোঁ সোনকালে তেওঁলোককো আইনৰ আওতালৈ আনি তেওঁলোককো জেল ভাত খুৱাব লাগে ইমান মানুহজন ঢুকাই যোৱাৰ পাছত ইমান নোহোৱা নোপোজা কথা কিছুমান যেতিয়া ছ'চিয়েল মিডিয়াত দিয়ে একাংশইতো হয় বুলি ভাবে আৰু সেইখিনিকে কি কৰিছে এতিয়া ছেভ কৰি পেলাই স্ক্ৰীনশ্বট মাৰি পেলাই আপলোড দি আছে যে আমাৰ আচলতে হিয়া ৰামুঠু এনেকুৱাহে আছিলে লাগিলে তেওঁ থৰে কওক কিন্তু কথাবিলাক তেনেকৈ বহিল্য হৈ গ'ল যে অকণমান নহয় ক'ৰবাত মানুহে মানে এটা ভাবিছে এইটো কথা কিয় এনেকৈ ক'লে কিবা আছিলে নেকি সেই কথাখিনি আমাৰ চিকা বাইদেৱে যেন প্ৰথম হাঁহিছিলে যে জেললৈ যেতিয়া নিছে মানে থানালৈ যেতিয়া নিছিলে তেতিয়া হাঁহিছিলে কিয় মানে মোৰ কাম মই কৰিলোঁ এতিয়াতো তেওঁ চৰিত্ৰৰ কথা মানুহে গম পাই গ'ল তেওঁ হাঁহিটো কিন্তু এতিয়া কালি আকৌ কানি ভিক্ষা মাগিছে আগ তাক তেওঁ কি কৰিছে মানে হেৰি কৰিছে আৰু মানে দোষাৰোপ কৰিছে যে এইটো কাৰণেহে মই এতিয়া মই জেলত থাকিব লগা হ'ল আমুক কাৰণ আচলতে কি জানে মই সঁচাকৈ কালি জীয়ৰীৰ মুখত যেতিয়া ভাষ্যখিনি শুনিছোঁ একে নিজকে হতবম্ব হৈছোঁ আৰু তেওঁক যেতিয়া জেললৈ প্ৰেৰণ কৰোঁতে আমাৰ চিকাৰ মুখেৰে যিখিনি ভাষ্য শুনিছোঁ নাই কৰা মই নহয় মই আমুক কৰিছে এইবিলাক একেবাৰে মিছা কথা ইমান মিছা কথা ক'ব পাৰে আৰু তেওঁ থাকে কেনেকৈ তেওঁ ল'ৰা ছোৱালীকেইটা থাকে কেনেকৈ গতিকে তেওঁ যদি আজি ভাল হোৱাহেঁতেন আজি ল'ৰা ছোৱালীকেইটাৰ অৱস্থা এনেকুৱা কেতিয়াও নহয় বেলেগৰ কথা শুনিব লগা কেতিয়াও নহয় মাকে এতিয়া দুখ কৰিছে এতিয়া কোনে ভুগিছে ল'ৰা ছোৱালীকেইটাই ভুগিছে চেই লেই হৈছে গতিকে লাজ লাগিছে আৰু মই ভাবোঁ মোৰ ফালৰ পৰা কৈছোঁ চিকা বাইদেউক যাৱজ্জীৱন কাৰাদণ্ডই দিব লাগে নহ'লে তেওঁ আকৌ জেলৰ পৰা ওলাই আহি পেলাই আকৌ যে কাক নাটানিব আমি যে ভিডিঅ' বনাইছোঁ আমাকো বা কি কয় হে প্ৰভু হে ভগৱান গতিকে আপোনালোকক অকণমান আমাৰ চিকা বাইদেৱে যেনেকৈ চিকুটি বাকুহি একে অৱস্থা নাইকিয়া কৰিছিলে আমাৰ চিকাৰ জীয়ৰীকে গতিকে জীয়ৰী ফটোকেইখনো লগাই দিছোঁ আৰু জীয়ৰী ভাষ্যখনো অকণমান লগাই দিছোঁ আপোনালোকে চাব গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল তেনেকৈ লগাই দিলেও আকৌ কি হ'ব ফটোহে লগাই দিম ভিডিঅ'টো লগাই দিলে কি হয় জানেনে আপোনালোকে চাগে পাইছে মুখখন খালি চাব আপোনালোকে ভিডিঅ'টো লগাই দিলে কপিৰাইট মাৰি দিয়ে আজিকালি কি চিষ্টেম হৈছে নাজানো অকণমানো যদি কিবা এটা 1 ছেকেণ্ডৰ কাৰণেও যদি দিয়ে কপিৰাইট মাৰি দিয়ে মই 2বাৰ ভিডিঅ' আপলোড দিলোঁ 2বাৰে কপিৰাইট লগাই দিলে গতিকে মই এতিয়া নিজেই কথাখিনি কৈছোঁ আৰু আপোনালোকেও চাব আৰু আমাক জাষ্টিচ লাগে আৰু ইতিমধ্যে গম পাইছোঁ আমাৰ হিয়া ৰামুঠুৰ পত্নী ছিংগাপুৰলৈ যাবলৈ সাজু হৈছে গতিকে সেইটো বহুত ভাল পদক্ষেপ লৈছে আৰু ছিংগাপুৰত যি কেইজন 11জন নে 15জন আছিলে প্ৰবাসী ইয়টখনত থকা গোটেইকেইজনক আইনৰ আওতালৈ আনিব লাগে সেইখিনিকে ক'লোঁ বাকী আপোনালোকক লগ পাই আছোঁ অকণমান পিছত আকৌ একদম আপডেট দিম আপোনালোকক এতিয়া ৰাখিছোঁ বাই